নমস্কাৰ আজি আপোনালোকক দেখুৱাবলৈ গৈ আছো শ্ৰীমদ ভাগৱতৰ মহান তত্ত্ব আৰু কীৰ্তন ঘোষাৰ মহান তত্ত্ব এই দুইখন শাস্ত্ৰৰ মাজত কৃষ্ণ ভগৱন্ত আৰু বিষ্ণু ভগৱন্তৰ মাজৰ পাৰ্থক্য কি দেখুৱাইছে এই বিষয়ে আপোনালোকক মই দেখুৱাবলৈ গৈ আছো প্ৰমাণিক দেখুৱাবলৈ গৈ আছো আৰু লগতে আপোনালোকে এটা কথা জানি লওক ভাগৱতত প্ৰকাশ কৰিছে যে কৃষ্ণ পূৰ্ণ পৰমাত্মা কৃষ্ণই হ'ল পৰম ঈশ্বৰ পৰমেশ্বৰ মহেশ্বৰ আৰু কৃষ্ণৰ পৰাহে বিষ্ণুৰ উৎপত্তি বা কৃষ্ণৰ পৰাহে বিষ্ণুৰ জন্ম গতিকে বিষ্ণু ভগৱন্তই কৃষ্ণৰ আদেশতহে সকলো কৰ্ম কাৰ্য পালন কৰে তেতিয়াহ'লে আপোনালোকে বুজিব লাগিব যে কৃষ্ণহে নিৰাকাৰ পৰম ব্ৰহ্ম বিষ্ণু নিৰাকাৰ পৰম ব্ৰহ্ম নহয় যিহেতু কৃষ্ণৰ আজ্ঞামতেহে বিষ্ণু চলে এনেদৰে ভাগৱতে প্ৰকাশ কৰিছে কিন্তু শ্ৰীমন্ত শংকৰদেৱে নিজৰ কীৰ্তন ঘোষাত কি বুলি প্ৰকাশ কৰিছে যে নহয় বিষ্ণুৰ আজ্ঞাতহে কৃষ্ণ ভগৱন্ত চলে এটা কোনটো সত্য আৰু কোনটো শুদ্ধ এটা কথা আপোনালোকে জানিব লাগিব যদিহে গণিতৰ ফৰ্মুলা যদি আপোনাৰ শুদ্ধ নহয় তেতিয়াহ'লে কেতিয়াও আপোনাৰ গণিতৰ অংকৰ উত্তৰ নোলায় ঠিক সেইদৰে আপোনাৰ ধৰ্মগ্ৰন্থখনৰো যদি আপুনি তত্ত্বক যদি আগপিছ কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ সমাজত বিশৃংখলতাহে সৃষ্টি হ'ব আপোনাৰ ধনত বিঘিনিহে ঘটিব কেতিয়াও আপুনি পূৰ্ণ পৰম পদ লাভ কৰিব নোৱাৰে গতিকে আজি আমাৰ সমাজত বিশৃংখলতা সৃষ্টি হোৱাৰ মূল কাৰণেই সেইটো এতিয়া ভাগৱতে কি বুলি ক'লে যে কৃষ্ণহে পৰমাত্মা কৃষ্ণৰ আজ্ঞাত বিষ্ণু চলে কিন্তু শ্ৰীমন্ত শংকৰদেৱে আকৌ কি বুলি কৈছে যে নহয় বিষ্ণুহে পৰমাত্মা বিষ্ণুৰ আজ্ঞাতহে কৃষ্ণ চলে এটা কাৰ শুদ্ধ হ'ব কাক মানিব আপুনি গতিকে এনে কিছুমান আমাৰ বাক্য বচনৰ পৰা আজি আমাৰ সমাজ কি হৈছে বিশৃংখলতাৰ সৃষ্টি হৈছে গতিকে আপুনি ভাগৱতক শুদ্ধ বুলি ক'বনে কীৰ্তন ঘোষা শুদ্ধ বুলি ক'ব নে ভাগৱত ৰচনাকাৰী শুদ্ধ বুলি ক'ব নে আপোনাৰ কীৰ্তন ঘোষা ৰচনাকাৰী শুদ্ধ বুলি ক'ব আপুনি কাক শুদ্ধ বুলি ক'ব ভাগৱতত কি বুলি কৈছে জয় জয় কৃষ্ণ কৃপা মহে মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা বিষ্ণু হৰ এই কথা কি ভাগৱতত প্ৰকাশ কৰিছে অৰ্থাৎ কৃষ্ণৰ আজ্ঞা মানি স্বয়ং ভগৱন্ত বিষ্ণু চলে এতিয়া আমি কীৰ্তন ঘোষাখন চাবলৈ গৈ আছো শ্ৰীমন্ত শংকৰদেৱে কি কৈছে এই ভাগ হ'ল কীৰ্তন ঘোষা এই ভাগ হ'ল কীৰ্তন ঘোষা আপোনাৰ কীৰ্তন ঘোষাৰ বিপ্ৰপুত্ৰ আনয়নৰ পৰা মই আপোনালোকক বুজাবলৈ গৈ আছো আৰু বিপ্ৰপুত্ৰ আনয়নৰ আপোনাৰ পাঠৰ পৰা এই ঘোষা ফাঁকিৰ পৰা মই আপোনালোকক এতিয়া বুজাবলৈ যাম যে প্ৰকৃততে শ্ৰীমন্ত শংকৰদেৱে বিষ্ণুক কি বুলি কৈছে আৰু কৃষ্ণক কি বুলি কৈছে এইখিনি পৰা আপোনালোকে শুনিবলৈ চেষ্টা কৰিব এই ৰাম অদ্ভুত ৰূপ দেখি ধনঞ্জয় কম্পল শৰীৰ ভয়লন্ত ভয় আত্মাক কৃষ্ণে দৰ্শন পায় পৰি প্ৰণামিলা মাথা দুৱাই কি বুলি ক'লে এতিয়া যে অদ্ভুত ৰূপ কাৰ বিষ্ণুৰ কোনে দেখিছিল ধনঞ্জয় দেখিছিল দেখি আপোনাৰ অৰ্জুনৰ শৰীৰ কঁপিবলৈ ধৰিলে আৰু সেই বিষ্ণুৰ আত্মাক কৃষ্ণই দৰ্শন কৰি প্ৰণাম কৰিলে তাৰপিছত কি কৰিছে শুনিব এই ৰাম অৰ্জুন দণ্ডৱতে পৰি আগে নমিলা গৈয়া আতি অনুৰাগে বিষ্ণুৰ পৰম মহিমা দেখি ঐ কৰিলা কৰজোৰ দুয়ো সখী
অৰ্জুনেও কি কৰিলে দণ্ডৱতে বিষ্ণুক প্ৰণাম কৰিলে আৰু প্ৰাৰ্থনা কৰিলে সেই বিষ্ণুৰ পৰম মহিমা দেখি অৰ্জুনে আপোনাৰ প্ৰাৰ্থনা কৰিলে কোনে দুয়ো সখী অৰ্থাৎ কৃষ্ণ আৰু অৰ্জুন কৃষ্ণ আৰু অৰ্জুনে বিষ্ণুক আপোনাৰ অৰ্জুনে প্ৰণাম কৰিলে এতিয়া আগলৈ কি কৈছে আপোনালোকে শুনিবলৈ চেষ্টা কৰিব এই ৰাম দেখিয়া পাছে দুই কুচক্ৰ পানী ঐ হাঁহিয়া হেন বুলি লন্ত বাণী অ তোমাৰা নৰ নাৰায়ণ দুই ভৈলা অৱতাৰ মনুষ্য হুই ইয়াত সুন্দৰকৈ কৈছে কোনে শ্ৰী বিষ্ণু ভগৱন্তই কৈছে হাঁহি হাঁহি কৈছে যে হে কৃষ্ণ হে মানে অৰ্জুন তোমালোক নৰ আৰু নাৰায়ণ এই নৰ আৰু নাৰায়ণ কোন আছিল দুজন ককাই ভাই আছিল দুজন ঋষি আছিল তাৰ পুত্ৰ আছিল নৰ নাৰায়ণ ধৰ্ম আৰু মূৰ্তিৰ দুটা সন্তান আছিল গতিকে শ্ৰী হৰি বিষ্ণুৱে কৈছে যে হে কৃষ্ণ হে অৰ্জুন তোমালোক দুয়ো নৰ আৰু নাৰায়ণ তোমালোকে কি কৈছা মনুষ্য ৰূপেহে এই পৃথিৱীত জন্ম লৈছা এই কথাখিনি বিষ্ণুৱে প্ৰকাশ কৰিছে অৰ্থাৎ বিষ্ণু কোন পৰমাত্মা আৰু অৰ্জুন কৃষ্ণ কোন নৰ নাৰায়ণ তাৰপিছত আকৌ ইয়াত কি কৈছে শুনিব এই ৰাম ধৰ্মক দ্বিজক ৰাখিবে লাগি ব্ৰহ্মাদেৱে আহি নীলন্ত মাগি পৃথিৱীৰ সবে ভাৰ সংহৰি ঐ আশা মোৰ ঠাইক সত্তৰ কৰি কি বুলি কৈছে যে ধৰ্মক ৰক্ষা কৰিবৰ বাবে দ্বিজ ব্ৰাহ্মণ মানে আপোনাৰ সাধুসৱক ৰক্ষা কৰিবৰ বাবে ব্ৰহ্মাদেৱে কি কৰিছিলে তোমালোক দুইজনকে মোৰ পৰা খুজি লৈ গৈছে বুলি কৈছে ইয়াত ব্ৰহ্মাদেৱে আহি নীলন্ত মাগি শ্ৰীমন্ত শংকৰদেৱে প্ৰকাশ কৰিছে এতিয়া আপোনালোকে এটা কথা চিন্তা কৰক যে ভাগৱতত যে কৃষ্ণক পৰমাত্মা বনাই বিষ্ণুক যে আপোনাৰ ভক্ত বনাই থৈ দিছে আৰু শ্ৰীমন্ত শংকৰ গুৰুজনে কীৰ্তন ঘোষাত যে বিষ্ণুক ভগৱান বনাই কৃষ্ণক আপোনাৰ কি কৈ থৈছে ভক্ত বনাই থৈছে এতিয়া এই মহান তত্ত্বৰ পৰা আপোনালোকে কি বুজি পাব আমি গম পাই আছোঁ যে বিষ্ণু আৰু কৃষ্ণ এজনেই ঈশ্বৰ আমি সেইটো কথা নিশ্চয় জানি আছোঁ আমি এইটোও জানো যে ৰামো ঈশ্বৰ কিন্তু আমি এতিয়া এইটো প্ৰকাশ কৰিবলৈ গৈছোঁ যদি এখন শাস্ত্ৰত কৃষ্ণ পৰমাত্মা হয় বিষ্ণু যদি ভক্ত হয় তেতিয়াহ'লে আনখন শাস্ত্ৰত বিষ্ণু পৰমাত্মা আৰু কৃষ্ণ ভক্ত কেনেকৈ হ'ল যদি এনেকৈ যদি হ'ব পাৰে তেতিয়াহ'লে ব্ৰহ্মা বিষ্ণু কেনেকৈ আপোনাৰ দেৱতা হ'ল আৰু কৃষ্ণ কেনেকৈ পৰমাত্মা হ'ল বা শিৱ শংকৰ মহাদেৱ কেনেকৈ দেৱতা হ'ল কৃষ্ণ কেনেকৈ পৰমাত্মা হ'ল গতিকে আমি এই কথাখিনি বুজিব লাগিব এতিয়া মোৰ প্ৰশ্ন এইটোৱে যে যদিহে আমাৰ ধৰ্ম গ্ৰন্থবিলাক যদি আমি ভালকৈ যদি মন্থন নকৰোঁ তেতিয়াহ'লেতো আমি নিশ্চয় বিশৃংখলতাৰ মাজত সোমাব লাগিব এতিয়া আমাৰ ভাগৱতত কি বুলি ক'লে যে কৃষ্ণ হ'ল পৰমাত্মা বিষ্ণু হ'ল কোন দেৱতা হ'ল কাৰণ বিষ্ণু এতিয়া কাৰ পৰা জন্ম হ'ল কৃষ্ণৰ পৰাহে জন্ম হ'ল যি নেকি আপোনালোকে স্পষ্ট জানে আমাৰ ধৰ্ম পুৰাণসমূহত শ্ৰীকৃষ্ণ মনুষ্যৰূপে অৱতাৰ ক'ৰ পৰা হৈছে বিষ্ণু ভগৱন্তৰ পৰা হৈছে গতিকে বিষ্ণুকহে পৰমাত্মা বনাব লাগিছিল বিষ্ণুকহে পৰমেশ্বৰ বনাব লাগিছিল কৃষ্ণক কেনেকৈ পৰমাত্মা বনাই দিলে কৃষ্ণ কেনেকৈ উদ্ধত গুচি গ'ল কাৰণ কৃষ্ণটো অৱতাৰ স্বৰূপহে আছিল কৃষ্ণক দ্বাপৰ যুগত গৰ্গৰ মুনিহে কৃষ্ণৰ নামটো নামাকৰণ কৰিছিল কৃষ্ণ নামটো নামাকৰণ কৰিলে কেতিয়া দ্বাপৰ যুগত সেই মনুষ্যৰূপী অৱতাৰৰূপী কৃষ্ণ আপোনাৰ কলৈ গুচি গ'ল পৰমাত্মা মানে স্থান পালেগৈ আৰু সেই যিজন পৰমাত্মা আছিলে সেইজনক আনি কি কৰিলে আপোনাৰ শাস্ত্ৰই পৃথিৱীত দেৱতা বনাই দিলে গতিকে এনেদৰে যদি শাস্ত্ৰ ৰচনা কৰা হয় এনেকৈ যদি আমাক মানে তত্ত্ব প্ৰকাশ কৰে তেতিয়াহ'লে আপুনিয়ে মই বিশৃংখলতাৰ মাজত সোমাই তৰ্কবাদ নকৰিম কিয় আমি তৰ্কবাদ কৰিবলগীয়া হ'ব পাৰে গতিকে এনেদৰে কি কৰিছে কেৱল কোনোবা এটা নামক শ্ৰেষ্ঠতা দিবৰ বাবে কোনোবা এটা নামক কি কৰিছে তলত পেলাই দিছে গতিকে আমি সাৱধান হৈ যদি শাস্ত্ৰবিলাক যদি আমি পঢ়িবলৈ নাযাওঁ সাৱধান হৈ যদি আমি তত্ত্ববিলাক যদি আমি বিচাৰ নকৰোঁ তেতিয়াহ'লে আমাৰ ভক্তি কেতিয়াও শুদ্ধ নহ'ব গতিকে মই আপোনাক এইটোহে ক'বলৈ গৈ আছোঁ যে কৃষ্ণ আমাৰ পৰম পূজ্য হয় কৃষ্ণ আমাৰ পৰমেশ্বৰ হয় কিন্তু পৰমেশ্বৰ হ'লেই বুলিয়ে যে আপুনি ফৰ্মুলাটো উল্টা কৰি দিব
এইটো কেতিয়াও শুদ্ধ নহয় আপুনি কোনো এটা ফৰ্মুলাক উল্টা কৰিব নোৱাৰে গতিকে ফৰ্মুলাক উল্টা কৰাৰ বাবে বা তত্ত্বক উল্টা চিধা কৰাৰ বাবে আজি আমাৰ সমাজত বিশৃংখলতাৰ সৃষ্টি গতিকে মই সমূহ ভক্তবৃন্দক নিবেদন কৰিম আপোনালোকে সাৱধান হৈ তত্ত্ববিলাক চাবলৈ চেষ্টা কৰক এনেই তৰ্কবাদ কৰি নমৰিব আপোনালোকে এজনে আনজনক তুচ্ছতাশীল কৰি আপোনালোকে নিজৰ মাজত বিশৃংখলতাৰ সৃষ্টি নকৰিব সত্য কথা এইটোৱে যে শ্ৰীকৃষ্ণ ভগৱন্ত পৰমাত্মা হ'লেও তেওঁ মনুষ্য ৰূপেহে এই বিশ্ব ব্ৰহ্মাণ্ডত স্থিতি অৰ্থাৎ শ্ৰীকৃষ্ণ কাৰো কোনোবা এজন পৰমাত্মাৰ আজ্ঞা পালন কৰিহে এই পৃথিৱীত তেওঁ কি কৰিছে অৱতাৰ ধাৰণ কৰিছে এই কথাখিনি শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাৰ পৰা স্পষ্ট হয় কাৰণ শ্ৰীকৃষ্ণ আৰু অৰ্জুন কোন আছিল নৰ নাৰায়ণ আছিল আৰু এই নৰ নাৰায়ণে শিৱক ধ্যান কৰি শিৱৰ আশীৰ্বাদত শিৱৰ কৃপাতহে কৃষ্ণ আৰু অৰ্জুন ৰূপে এই পৃথিৱীত জন্ম লয় এইটো সত্য আৰু এই সত্যটোক কোনেও অসত্য প্ৰকাশ কৰিব নোৱাৰে এইটো আপোনালোকক আজি স্পষ্ট হৈ প্ৰকাশ কৰিলোঁ গতিকে আমাৰ ভাগৱতৰ যি মহান তত্ত্ব আৰু কীৰ্তন ঘোষাৰ তত্ত্বৰ মাজত অকণমান আলমিল আছে গতিকে আমি ভালকৈ বুজিবলৈ চেষ্টা কৰিব লাগিব ইয়াকে আপোনালোকৰ চৰণত নিবেদন কৰি মই এই মহান তত্ত্বটো আপোনালোকলৈ প্ৰকাশ কৰিলোঁ আকৌ পুনৰ আপোনালোকৰ মাজলৈ এনেদৰে তত্ত্ব লৈ আহিম আৰু যদিহে আপুনি সত্য শুদ্ধ বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে অন্যজনেও এই ভিডিঅ'টোক চাব পাৰে আৰু এই ভিডিঅ'টো চাই প্ৰকৃত সত্যক যাতে তেওঁলোকে জানিব পাৰে এই আপোনালোকৰ চৰণ নিবেদন কৰি মই আজি আপোনালোকৰ মাজৰ পৰা বিৰতি মাগিলোঁ ওম নমঃ শিৱায় নমঃ ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ ওম তৎসৎ ওম তৎসৎ